ক'ত হেৰাল হাগ্ৰামা মহিলাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা তথ্য যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তাহলে জেলত যাব অলৰেডি প্ৰমাণ বহুত হৈ গৈছে এই কেছটো এনআইএক দি আছো কোকৰাঝাৰত যি আৰ্মছ ধৰাত পৰিছিল গাড়ীত জেলত সোমালনে হাগ্ৰামা মহিলাৰ আজমলৰ প্ৰতিষ্ঠানে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা বিদেশী সংস্থাৰ পৰা আৰ্থিক অনুদান লোৱা বুলি অনা অভিযোগ এতিয়া অতীত আজমল সাহাবৰ ফাউণ্ডেশ্যন যিবিলাক পুঁজি আহিছে যিকেইটা অৰ্গেনাইজেশ্যনৰ পৰা আহিছে গোটেইকেইটা অৰ্গেনাইজেশ্যনে ৰেডিকেলাইজেশ্যনৰ কাৰণে কাম কৰি আছিলে ৰাহুল গান্ধীৰ বডি ডাবলটো ক'ত হেৰাল গ্ৰেপ্তাৰ হ'লনে ৰাহুল গান্ধী We have identified the body double which was used by Rahul Gandhi during the Padayatra. কিন্তু ইমান বাধা দিয়া সত্ত্বেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছে গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব তেওঁক এতিয়া আমি এৰেষ্ট নকৰো লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম এই সমগ্ৰ প্ৰশ্নৰে ফেচবুক পোষ্ট ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈ হাগ্ৰামা মহিলাৰ 1000 কোটি টকাৰ কেলেংকাৰীত জড়িত আমাৰ হাতত তথ্য আছে নিৰ্বাচনৰ পিছতেই তেওঁৰ জেল গমন নিশ্চিত কাৰ ঘোষণা আছিল হাগ্ৰামা জেললৈ গ'ল নেকি শিলচৰ বিমানবন্দৰত আজমলৰ উপস্থিতিত পাকিস্তান জিন্দাবাদ ধ্বনি ফেচবুকত ফটোসহ এই অভিযোগ লৈ কোনে তালফাল লগাইছিল অচিৰেই তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ হুমকি দিছিল কোনে ফলাফল কি হ'ল সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা বিদেশী সংস্থাৰ পৰা আজমলৰ প্ৰতিষ্ঠানে আৰ্থিক অনুদান লৈ থকা বুলি কোনে হৈচৈ কৰিছিল নিৰ্বাচনৰ পিছতেই আজমলে আইনগত শাস্তিৰ সন্মুখীন হৈ জেল যাবলৈ সাজু হওক বুলি কোনে হুংকাৰ দিছিল আজমল জেললৈ গ'লনে অসম ভ্ৰমণ কালত ৰাহুল গান্ধীৰ বডি ডাবলৰ অভিযোগ কোনে আনিছিল শীঘ্ৰেই তাৰ প্ৰামাণিক তথ্য ৰাজহুৱা কৰা হ'ব বুলি কোনে ফিতাহি মাৰিছিল সেই তথ্য প্ৰমাণ ৰাজহুৱা হ'লনে এই ৰাজ্যত টেঙা আম বাৰে বাৰে বিক্ৰী হৈ থকা দেখিয়েই এইবোৰো একেই মুখচুপতি এনেকৈ অভিযোগ আনি পিছত একো ফলাফল নেদেখিলে সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিব তেতিয়া ৰাজনীতিত এইবোৰ কোৱা হয়েই বুলি টোপাই বুৰ মাৰিব